অৰুণোদয় আঁচনি দি আছে, আমাৰ ৰাস্তা পদূলি ভাল কৰি আছে, আমাৰ স্কুললৈ ভাল কৰি আছে। সেইটো কাৰণে আমি বিজেপি চৰকাৰকে আমি বিচাৰোঁ। আমি মামাকে বিচাৰোঁ। মামা আমাক বহুত ভাল কৰিছে, মামাকে লাগে। মামাই যিটো আমাক দিছে, এতিয়া আগতে আমি যিটো কৰিব পৰা নাছিলোঁ, আজি মামাৰ কাৰণে আমি কাম কিছুমান কৰিব পাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী আপুনি কাক বিচাৰে? মামাক ভাল। বিজেপি চৰকাৰ হোৱাটো বিচাৰোঁ আৰু ষ্টাৰচিমেণ্ট প্ৰেজেণ্ট টাইমিত জনতাই কি কয়, জনতাৰ মতামত ল'বলৈ জনতাৰ পদূলিলৈ ইতিমধ্যে আমি আহিছোঁ। বিশেষকৈ মই বৰ্তমান উপস্থিত আছোঁ লাহোৱাল চাবুৱা সমষ্টিত। এইবাৰ লাহোৱাল চাবুৱাৰ সমষ্টিত যিহেতু এখন আকৰ্ষণীয় যুঁজ হোৱাৰ দিশে গতি কৰিছে। বিশেষকৈ বৰ্তমানৰ বিধায়ক বিনোদ হাজৰিকা আৰু নতুন নতুন যিহেতু প্ৰাৰ্থীয়ে যিহেতু আবেদন কৰিছে বিজেপিৰ হৈ, ঠিক তেনেকৈ AJPৰ প্ৰাৰ্থী হিচাপে যিহেতু আছে পুনাকন বৰুৱা, আনফালে বিৰোধী হিচাপে আছে কংগ্ৰেছৰ প্ৰাক্তন ডনাৰ মন্ত্ৰী পুত্ৰ যিহেতু প্ৰাঞ্জল ঘাটোৱা আছে। এইবাৰ যিহেতু আকৰ্ষণীয় এখন যুঁজ হ'বলৈ যিহেতু লাহোৱাল চাবুৱা সমষ্টিত গৈ আছে, সেইবাবে মই ৰাইজৰ মতামত ল'বলৈ ৰাইজৰ পদূলিলৈ আহিছোঁ। যিহেতু মই এখন চাহ বাগিচাৰ এটা লাইনত আছোঁ, পোনে পোনে মই যাবলৈ মোৰ সতীৰ্থক মই সামগ্ৰিক পৰিৱেশটো দেখাবলৈ মই অনুৰোধ জনাইছোঁ। এয়া এটা চাহ জনগোষ্ঠীয় এটা অধ্যুষিত অঞ্চলত যিহেতু মই আহিছোঁ, এটা চাহ জনগোষ্ঠীয় যিহেতু ইয়াত বিশেষকৈ লোকসকলে বসবাস কৰে। মই পোনে পোনে কিছু মহিলা আছে, মই কথা পাতিবলৈ যত্ন কৰিম। যিহেতু এবাৰ সমাগত যিহেতু বিধানসভা নিৰ্বাচন, যিহেতু চৌদিশে বিশেষকৈ নিৰ্বাচনী গৰম বতাহ বলিছে। আপোনালোকৰ এই সমষ্টিটো এবাৰ যিহেতু নিৰ্বাচনী গৰম বতাহ বলিছে, আপোনালোকে এবাৰ কাৰ চৰকাৰ হোৱাটো বিচাৰে? আমি মামাকে বিচাৰোঁ। মামা আমাক বহুত ভাল কৰিছে, মামাকে লাগে। আপোনালোকৰ বিধায়কজনে কিমান উন্নয়ন কৰিলে আপোনালোকৰ সমষ্টিৰ কাৰণে? বহুত কৰিলে আমাক। আগতে আমি এনেকৈ পোৱা নাছিলোঁ, এতিয়া বহুত কৰি আছে আমাক। আমি এতিয়া সুখ শান্তি পাইছোঁ আৰু চবতকৈ আমাৰ মানে এতিয়া ল'ৰা ছোৱালী স্কুলবিলাক চবেই ভাল পাইছে। এতিয়া চব সুবিধা হৈ আছে, আমাক মামাকেই লাগে। যিহেতু আপোনালোকৰ সমষ্টিত এবাৰ কেইবাজনো প্ৰাৰ্থীয়ে যিহেতু নিজৰ আবেদন দাখিল কৰিছে, এবাৰ আপোনালোকে নতুন মুখৰ কিবা আশা কৰে নেকি? নাই, সেই মামা যেটা কৰিছে যে বহুত ভাল, ধুনীয়াকৈ কৰিলে। সেইকাৰণে যে আমাক তাকে ভাল লাগে, বিজেপি চৰকাৰ মামাই। যিহেতু আপুনি এগৰাকী ইয়াৰে এগৰাকী বোৱাৰী হয়, বিশেষকৈ মহিলাসকলৰ সবলীকৰণৰ কাৰণে যিহেতু বিজেপি চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লৈছে, আপোনালোকে এই আঁচনিত আপোনালোকৰ এই লাইনৰ লোকসকলে পাইছে নাই? আপোনাৰ অৰুণোদয় পাইছে নাই? চবেই পাইছোঁ। এইবাৰ কাৰ চৰকাৰ হোৱাটো বিচাৰে আপুনি? আমি বিজেপি চৰকাৰ বিচাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী আপুনি কাক বিচাৰে? মামাক বিচাৰোঁ। মামাই চবেই দিছে সুবিধা, সেইটো কাৰণে মামাকে লাগে। জোৰ দিলে চবেই পাইছে আৰু সুবিধা দিছে, ভাল লাগিছে। আৰু দিলে আৰু দিব আৰু পিছতে যোনে যোনে পোৱা নাই সিহঁতক আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু আপোনালোকৰ এই লাইনৰ যিবোৰ বাট পথ বা নলা নৰ্দমা আছে, কেনেধৰণে হৈছে? পূৰ্বৰ তুলনাত উন্নয়ন হৈছে বুলি ভাবেনে আপুনি? হৈছে আৰু ভালেই হৈছে, ভাল হৈছে আৰু আগতো ভাল হ'ব বুলি বিচাৰিছোঁ। আমাৰ বিধায়কজনে এতিয়া আমাৰ মহিলাগৰাকীক অৰুণোদয় আঁচনি দি আছে, আমাৰ ৰাস্তা পদূলি ভাল কৰি আছে, আমাৰ স্কুললৈ ভাল কৰি আছে। সেইটো কাৰণে আমি বিজেপি চৰকাৰকে আমি বিচাৰোঁ। অসমৰ মুখ্যমন্ত্ৰী আপুনি কাক বিচাৰে? আমি বিজেপি চৰকাৰক আমি হিমন্ত বিশ্ব শৰ্মাক বিচাৰোঁ। চাহ বাগিচা লোকসকলৰ কাৰণে আজি দীৰ্ঘদিন চাহ বাগিচা লোকসকলে এটা সেই কোৱাৰ্টাৰ বাহিৰে নিজস্ব বুলিবলৈ মাটি পতা নাছিলে। আপোনালোকৰ এই মাটি পতা পাইছেনে? আপোনালোকৰ পাইছোঁ। সেইকাৰণে আমাৰ মামাক ভাল লাগিছে। মামাই যিটো আমাক দিছে, এতিয়া আগতে আমি যিটো কৰিব পৰা নাছিলোঁ, আজি মামাৰ কাৰণে আমি সেইখিনি কাম কিছুমান কৰিব পাৰিছোঁ। ঘৰত আগতে আমাৰ টিং ভঙা কোম্পানী গ'লে নিদিয়ে, আমি নিজে এতিয়া কৰিব পাৰিছোঁ। সেইটো কাৰণে মামাক আমি ধন্যবাদ জনাইছোঁ। বহুত কিছুমান আমাক কাম কৰি দিলে মামাই। এতিয়া আগতে আমাৰ একোৱেই নাছিলে, আজিকালি আমাৰ আঁচনি বহুত নিচিনা সোমাই আছে, সেইটো কাৰণে ধন্যবাদ। আপোনালোকৰ সমষ্টিত যিহেতু এখন আকৰ্ষণীয় যুঁজ হ'বলৈ যিহেতু গৈ আছে, কেইবাজনো প্ৰাৰ্থীয়ে নতুনকৈ আবেদন কৰিছে বিজেপিৰ হৈ, বিশেষকৈ AJP পুনাকন বৰুৱা বৰ্তমান বিধায়ক হিচাপে আছেই, আৰু ঠিক তেনেকৈ বিৰোধী হিচাপে পৱন সিং ঘাটোৱাৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱা আছে। এইবাৰ আপোনালোকে কেনেধৰণে ধৰক ভোটাৰ হিচাপে আগবঢ়াই নিব এই যুঁজখনত? আমিতো বৰ্তমান মামাকে চিনি পাইছোঁ। মামাই যিটো কৰি আছে আৰু মামাকে ভাল লাগিছে। মামাই যি কৰিলে আৰু কৰি আছে আৰু আমি পাই আছোঁ সেইটো কাৰণে মামাক ধন্যবাদ জনাইছোঁ। আমি মামাকে লৈ যাম। বিশেষকৈ চাহ জনগোষ্ঠীয় লোকসকলৰ কাৰণে এখন চৰকাৰে আপোনাৰ দৃষ্টিভংগীত কিমান উন্নয়ন কৰিছে বুলি ভাবে আপুনি? আমাৰ আগত যেনেকৈ
তেতিয়ালৈ এনেকুৱা নাছিলে। মামা আহোঁতে বহুত ধুনীয়া হ'ল, ৰাস্তা পদূলি বহুত ধুনীয়া হ'ল আৰু আমাৰ কিছুমান আঁচনি আছিলে সেইকেইটা চবেই পাইছে। যিহেতু নিকা দৃষ্টিভংগীৰে যি চাকৰি প্ৰদান কৰিছে, আপোনালোকৰ এই আপোনালোকৰ সমষ্টিত বা আপোনালোকৰ এই লাইনত পাইছেনে কোনোবাই? আপুনি চৰকাৰখনক কি ক'ব? আমাৰ চৰকাৰখন ভাল কৰি গৈছে আৰু আগত ভাল কৰিব। এবাৰ অসমৰ মুখ্যমন্ত্ৰী কাক বিচাৰে আপুনি? হেমন্ত মহন্তই বিচাৰে। আপোনালোকৰ আমি সমষ্টিলৈ আহিছোঁ, আপোনালোকৰ মতামত ল'বলৈ আপোনাৰ পদূলিলৈ আহিছোঁ। এইবাৰ কাৰ চৰকাৰ হোৱাটো বিচাৰে আপুনি? বিজেপি চৰকাৰ হোৱাটো বিচাৰোঁ আৰু। যিহেতু আপোনালোকৰ বিশেষকৈ চাবুৱা লাহোৱাল সমষ্টিত এটা আকৰ্ষণীয় এখন যুঁজ হোৱাৰ যিহেতু দিশে গতি কৰিছে। ইয়াত যিহেতু বিজেপিৰ হৈ বিধায়ক বিনোদ হাজৰিকা বৰ্তমান আছেই আৰু অন্য নতুন মুখেও যিহেতু আবেদন কৰিছে। ইয়াৰ পৰিৱৰ্তে লাহোৱাল চাবুৱা যিহেতু হৈছে, তাত আপোনাৰ পুনাখন বৰুৱা আছে এ জি পি হৈ। আপুনি মানে কেনেকুৱা ধৰণৰ এটা চৰকাৰ হোৱাটো বিচাৰে বা কেনেকুৱা ধৰণৰ আপোনাৰ প্ৰাৰ্থী হোৱাটো বিচাৰে আপোনালোকে? আমাৰ নতুন প্ৰাৰ্থী বিচাৰিছিলোঁ। নতুন প্ৰাৰ্থী আমাৰ ডক্টৰ দয়ানন্দ ডাঙি আছে, তেওঁ হ'লে অসমৰ মুখ্যমন্ত্ৰী কাক বিচাৰে আপুনি? হিমন্ত বিশ্ব শৰ্মা।